নিশ্চয়কৈ অত্যন্ত দুখৰ আৰু পৰিতাপৰ বিষয় যে অখিল গগৈ ডাঙৰীয়া এটা দলৰ তেওঁ মুৰব্বী হয়। তেওঁ ৰাইজৰ দলৰ মেইন মুখ্য ব্যক্তি এজন ৰাজনৈতিক মুখ্য ব্যক্তি আৰু তেওঁ বিধায়কো হয়। বাৰম্বাৰ তেওঁ আইএমখন আমাৰ দক্ষিণ কামৰূপ অঞ্চলত প্ৰতিষ্ঠা কৰাৰ বিৰোধিতা কৰি আহিছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগত আমি যথেষ্ট কষ্ট কৰি ৰাইজৰ সকলোৰে সহযোগত আজি আমি আইএমখন পাবলৈ সক্ষম হৈছো আৰু আইএমখন দক্ষিণ কামৰূপ অঞ্চলবাসী ৰাইজৰ কাৰণে অত্যন্ত এখন প্ৰয়োজনীয় আছিল, কিয়নো আমি বিগত সময়ছোৱাত দক্ষিণ কামৰূপে বৃহৎ তেনেকুৱা ডাঙৰ অনুষ্ঠান পোৱা নাছিলো। আমি এই প্ৰথমবাৰলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দক্ষিণ কামৰূপ ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাই আজি আমাক আইএমখন তেওঁ দিছে। আৰু এই আইএমখন যিদিনাখন কেন্দ্ৰীয়ভাৱে মোদী ডাঙৰীয়াৰ চৰকাৰে ঘোষণা কৰিছিলে আমাৰ পলাশবাৰী সমষ্টিত দিব বুলি, দক্ষিণ কামৰূপত দিব বুলি, তেতিয়াৰ পৰা অখিল গগৈ ডাঙৰীয়াই বিৰোধিতা কৰি আহিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। দক্ষিণ কামৰূপ ৰাইজে তেওঁৰ এই কথাটোত অত্যন্ত ক্ষোভিত হৈছে। মই অখিল গগৈ ডাঙৰীয়াক পুনৰবাৰ আহ্বান জনাইছো যে তেওঁ যাতে আৰু পুনৰবাৰ আইএমখন দক্ষিণ কামৰূপ অঞ্চলত প্ৰতিষ্ঠা কৰাৰ কোনো বিৰোধিতা নকৰে আৰু নিশ্চয়কৈ আমাৰ এই আইএমখন দক্ষিণ কামৰূপৰ ৰাইজৰ কাৰণে এটা বৃহৎ অনুষ্ঠান, যি অনুষ্ঠানটো নেকি আমি দক্ষিণ কামৰূপ ৰাইজ যথেষ্ট উৎসাহিত হৈ আছো। আৰু সেই বিষয়টোক অখিল গগৈ ডাঙৰীয়াই বাৰম্বাৰ তেওঁ বিৰোধিতা কৰি আহিছে প্ৰথমৰ পৰাই। যোৱাকালি তেওঁ ফেচবুকৰ জৰিয়তে পুনৰবাৰ তেওঁ ইয়াৰে বিৰোধিতা কৰিছে। মই তেওঁ আহ্বান জনাম পুনৰবাৰ এজন স্থানীয় বিধায়ক হিচাপে যে তেওঁ তাৰ পৰা যাতে বিৰত থাকে। ধন্যবাদ। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্লাট টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত পঞ্চম বছৰত পদাৰ্পণ কৰিলে। পঞ্চম বৰ্ষপূৰ্তিৰ বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্লাট টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন, ইছমাইল ছিদ্দিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুৱিন ৰাভা ডাঙৰীয়াক। সংবাদ গোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।